অভিজিৎ চৌধুৰী ছাৰ মেম্বাৰ ছেক্ৰেটাৰী আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে। আমাৰ এনফৰ্চমেণ্ট বাহিনী ট্ৰেফিক পুলিচ যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে। তাৰ ফলশ্ৰুতিত আমাৰ 2024 তুলনাত 2025 চনত মৃত্যুৰ সংখ্যা 4% কমিছে। একে সময়তে আমাৰ যান বাহনৰ সংখ্যা দ্ৰুতগতিত কিন্তু বৃদ্ধি পাইছে। কিন্তু আমি ৰাইজক সজাগ কৰাৰ কাৰণে আৰু ৰাইজ সজাগ হোৱাৰ কাৰণে ৰাইজৰ সহযোগিতা কৰাৰ কাৰণে 2024 চনত কামৰূপ মহানগৰত 371 জন মৃত্যু হৈছে 2024 আৰু 2025 বৰ্তমান 26 জানুৱাৰী মাহ চলি আছে। 2025 বৰ্ষত 356 জন ব্যক্তি অৰ্থাৎ আমাৰ 371 বিপৰীতে 356 জন মানুহৰ মৃত্যু মুখত পৰিছে পথ দুৰ্ঘটনাত। আৰু আমাৰ যদি পাৰ্চেণ্টেজ হিচাপে দেখা যায় যে 4%। কিন্তু অসমত 2024 আৰু 25 তুলনাত প্ৰায় 24 3607 জন আৰু 2025 স্লাইটলি 3751 জন, যিটো প্লাছ 3% 99.99% বৃদ্ধি পালে। কথাটো হৈছে এই যে বৃদ্ধি পালে 3%, এই বৃদ্ধিটোৱেই মাননীয় মুখ্যমন্ত্ৰী টোপনি নাইকিয়া কৰি দিছে। যিটো মানুহে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে, যিটো মানুহে ৰাজ্যখনৰ কল্যাণৰ কাৰণে দিনে নিশাই কাম কৰে, মাত্ৰ 3 ঘণ্টাহে শুৱে, তেওঁ চিন্তিত হৈ গৈছে যে কেনেকৈ 3% বাঢ়ি গ'ল। তেতিয়া আমিবিলাক এই কুৱেশ্যনৰ উত্তৰ দিবলৈ আমি উত্তৰ বিচাৰি নাপাওঁ। আমি কাক দেখিম, কাক কম? আজি বিশ্ব সমীক্ষা মতে 70% মানুহৰ ভুলৰ কাৰণে পথ দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু মানুহ মৃত্যু হৈ আছে। সেইকাৰণে কৈছো মানুহৰ ভুলৰ কাৰণে আচলতে আমাৰ আশীৰ্বাদটো অভিশাপলৈ পৰিণত হৈছে। আজি প্ৰত্যেক দিনাই 10 জন মানুহ ৰোড এক্সিডেণ্ট মৰি আছে। 65.14% আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত, আমাৰ গ্ৰাম্য অঞ্চলৰ পথত আৰু মেজৰ ডিষ্ট্ৰিক্ট ৰোডবিলাকত সংঘটিত হৈছে। 80.72% এক্সিডেণ্ট অকোৱাৰ বিটুইন 9টা বজাৰ পৰা ৰাতি 9টা বজাৰ পৰা 24 ঘণ্টাত যথেষ্ট পৰিমাণে এক্সিডেণ্ট সংঘটিত হয়। 80.72%। 68.57% এক্সিডেণ্ট অকোৱাৰ ৰেচিডেঞ্চিয়েল জোনটো আমাৰ ৰেচিডেঞ্চিয়েল জোনবিলাক অপেন স্পেচ মাৰ্কেট জোনত হয়। 23.88% এক্সিডেণ্ট are due to high speed আৰু rash driving crash rate. 57.16% এক্সিডেণ্ট অকোৱাৰ উইথ কোনো ভাইলেশ্যন নাই, কিন্তু বেলেগৰ ভুলৰ কাৰণেও হয়। 14.17 এক্সিডেণ্ট ভাইলেশ্যন ডাটা ইজ নট এভেইলেবল। 58.38% এক্সিডেণ্ট are due to vehicle to vehicle মানুহৰ মুখামুখি সংঘৰ্ষ আৰু পথাচাৰীৰ লগত। 75.73% এক্সিডেণ্ট are among কাৰ, জীপ, ভান, টেক্সি, টু হুইলাৰ আৰু ট্ৰাক লৰি। যি নহওক আমি এইখিনি সন্মুখ আপোনালোকৰ আগত দাঙিয়ে ধৰিছোঁ, কিন্তু আচলতে এইখিনি সকলোখিনি নহয় আৰু বহুত আছে। আমি বিচাৰিছোঁ যে এই পথ দুৰ্ঘটনাৰ মৃত্যু যেনেকৈ হওক যিকোনো উপায়ে কমাব লাগে। আমি বিভিন্ন পন্থা গ্ৰহণ কৰিছোঁ। আমি বিচাৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মক বিশেষভাৱে আমি সোমাব বিচাৰিছোঁ এইকাৰণে, কাৰণ আপোনালোক ভৱিষ্যতে দেশৰ নাগৰিক আৰু ৰাষ্ট্ৰৰ কাৰণে এক সম্পদ, যিটো সম্পদ কোনো পইচা দি কিনিব নোৱাৰে। আৰু এটা সম্পদ হেৰাই যোৱাৰ পাছত আকৌ এটা সন্তান উপজিবলৈ বহুত কষ্ট স্বীকাৰ কৰিব।